যি সময়ত অসম চৰকাৰৰ তত্ত্বাৱধানত অসমত এছাৰৰ কাম তীব্ৰ গতিত আৰম্ভ কৰা হৈছে আৰু সেই সময়তে আমিও আশা প্ৰকাশ কৰিছোঁ যে এইবাৰৰ যি এছাৰৰ কাম আৰম্ভ কৰা হৈছে এই এছাৰৰ জৰিয়তে ভাৰত স্বাধীনৰ পিছত হয়তো এইবাৰ আমি এখন শুদ্ধ ভোটাৰ তালিকা পাবলৈ সক্ষম হ'ম। কিন্তু ঠিক সেই সময়তে যোৱা কেইদিন ধৰি সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰাল হ'বলৈ পাইছে আৰু ভিডিঅ'টোত আমি স্পষ্টকৈ দেখিবলৈ পাইছোঁ যে 1190 নং কাঁঠালবাৰী LP স্কুলৰ যিগৰাকী শিক্ষয়িত্ৰী হাজৰা খাতুন তেখেতক ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ কাঁঠালদি 7 নম্বৰ ৱাৰ্ডত তেখেতক বিয়ল হিচাপে নিযুক্তি দিয়া হৈছে আৰু সেই বিয়লগৰাকীয়ে এছাৰৰ কাম কৰি দিয়াৰ নামত বা এছাৰৰ নামত ব্যাপক ধৰণে ধন সংগ্ৰহ কৰাৰ ভিডিঅ' কিন্তু সেই স্পষ্টকৈ পৰিছে। গতিকে ভিডিঅ'টোত আমি স্পষ্টকৈ দেখিবলৈ পাইছোঁ যে তেখেতে এছাৰৰ নামত মানুহৰ পৰা ধন সংগ্ৰহ কৰাত লাগি পৰিছে। গতিকে এতিয়া আমাৰ সন্দেহ বুজিছে যে যি সময়ত আমি ভাৰত স্বাধীনৰ পিছত আমি এইখন এছাৰৰ জৰিয়তে শুদ্ধ এখন ভোটাৰ তালিকা পাবলৈ সক্ষম হ'ম বুলি আমি আশা প্ৰকাশ কৰিছোঁ, ঠিক সেই সময়তে কিন্তু চৰকাৰৰ যি নিৰ্দেশনা, চৰকাৰৰ যি সৎ ইচ্ছা তাক কিন্তু বুঢ়া আঙুলি দেখুৱাই কিন্তু তেখেতে ধন সংগ্ৰহত নামি পৰা পৰিলক্ষিত হৈছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে এইগৰাকী হাজৰা খাতুনে কেনেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বুঢ়া আঙুলি দেখুৱাই কেনেধৰণে ধন সংগ্ৰহত নামিবলৈ সাহস প্ৰকাশ কৰিলে। গতিকে আমাৰ সন্দেহ বুজিছে যে আচলতে তেওঁৰ পিছত কোনোবা ডাঙৰ অফিচাৰ জড়িত হৈ আছে নেকি, আচলতে তেখেতক ধন সংগ্ৰহ কৰিবলৈ তেখেতক কোনো ধৰণৰ অনুমতি দিয়া হৈছে নেকি। যদি হোৱা নাই, এনেধৰণে সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতো সেইগৰাকী 1190 নং যিগৰাকী LP স্কুলৰ শিক্ষয়িত্ৰী হাজৰা খাতুন তেখেতৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নহ'ল কিয়। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে তাৎক্ষণিকভাৱে তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হওক। অন্যথাই কিন্তু আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আইনগতভাৱে আৰু গণতান্ত্ৰিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কিন্তু আমি বাধ্য থাকিম। গতিকে আমি আকৌ কৈছোঁ যে অতি সোনকালে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথাই কিন্তু ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।